শ্ৰী শ্ৰী ভেংকেশ্বৰ দেৱালয় এখন ঐতিহ্যপূৰ্ণ দেৱালয়। এই দেৱালয় আজি আমাৰ ৰুদ্ৰসিংহৰ দিনৰে পৰা ইয়াত বিভিন্ন কাৰ্যসূচীৰে পূজা অৰ্চনা চলোৱা হয়। 2009 চনত বংশৰ বাবা ভেংকেশ্বৰ ভলেবম কমিটিয়ে ইয়াতে ভেংকেশ্বৰ মন্দিৰত এই উৎসৱটো পালন কৰি আহিছে। তেখেতসকলে গুৰু পূৰ্ণিমাৰ পৰা আৰম্ভ কৰি আজি ৰাখী পূৰ্ণিমাৰ দিনা তেখেতসকলে সমাপ্ত কৰিব। আজি তেখেতসকলে ইয়াত হোমযজ্ঞ আৰম্ভ কৰিছে বিশ্ব শান্তিৰ কাৰণে আৰু ভকতসকলৰ কাৰণে তেখেতসকলে আপ্যায়িত কৰিবৰ কাৰণে তেখেতসকলে ভোগৰ ব্যৱস্থা কৰিছে। প্ৰায় ইয়াত 500-600 ভক্তৰ সমাগম হ'ব। গতিকে এতিয়া আমাৰ ইয়াত পূজা অৰ্চনা চলি আছে আৰু খন্তেক পিছত এই পূজা অৰ্চনা শেষ হ'ব, তাৰপিছত ভোগ বিতৰণ হ'ব।